আজি আমি ডিছকাছ কৰিম আনচাৰ্টেনিটি ইন মেজাৰমেণ্ট, অৰ্থাৎ জোখমাখত অনিশ্চয়তা। ঠিক আছে, জোখমাখত অনিশ্চয়তা আমি কেমেষ্ট্ৰিত পোৱা এটা ডাঙৰ প্ৰব্লেম। জেনেৰেলি আমি কেমেষ্ট্ৰিত বহুত এক্সপেৰিমেণ্টেল ডাটা এণ্ড থিয়ৰিটিকেল ডাটাৰ লগত ডিল কৰিবলগীয়া হয় ডেইলি, আৰু বহুতবাৰ আমাৰ ডাটা মেটচ নকৰে। ফৰ এক্সাম্পল, কেতিয়াবা থিয়ৰিটিকেল কেলকুলেশ্যনত ছাপ'জ আমি 2.54 পালোঁ, এক্সপেৰিমেণ্টেল ডাটা 2.56, তেতিয়া দেখিয়ে এতিয়া আমি ইয়াত এই যিটো 2.4 আৰু এইটো 6, এই লাষ্ট ডিজিটটো লৈ সদায় আমি আনচাৰ্টেইন। ঠিক আছে, এই আনচাৰ্টেইন হয় কেলে? আমাৰ কেতিয়াবা যিজনে আমাৰ এই হিচাপটো কৰিছে সেইজনৰ ক্ষেত্ৰত কেতিয়াবা আমি খেলি মেলি হ'ব পাৰে, তেওঁ ভুল কৰিব পাৰে হিচাপ কৰোঁতে, আৰু আমি যি স্কেল বা যি বস্তু লৈ আমি মেজাৰমেণ্ট কৰিছোঁ তাত আমাৰ লিমিটেশ্যন আহি যাব পাৰে, আৰু সেনেকুৱা ক্ষেত্ৰত আমি এই আনচাৰ্টেইন হৈ যাওঁ, জোখটো আমাৰ শুদ্ধ হৈছে নে ভুল হৈছে। ঠিক আছে, এইবিলাক ডিফিকাল্টিজ অভাৰকাম কৰিবলৈ কিছুমান ৱেজ আছে, কিছুমান ৰাস্তা আছে, আমি সেইবিলাকে ডিছকাছ কৰিম ইয়াত। তো প্ৰথমতে আমি পাওঁ চাইণ্টিফিক নটেশ্যন। আমি কেমেষ্ট্ৰিত এটমছ আৰু মলিকুল যিবিলাক থাকে সেইবিলাক সাধাৰণতে বহুত এক্সট্ৰিমলি ল' মাছ হয়, বহুত কম ভৰ হয়। তো এহেঁতৰ যিবিলাক আমাৰ সংখ্যা পাম এইবিলাক বহুত দীঘলীয়া। এতিয়া আমি হাইড্ৰজেনৰ ক্ষেত্ৰত আমি হাইড্ৰজেন গেছৰ যিটো মাছ আছে 2 গ্ৰাম হাইড্ৰজেনৰ, ইমান দীঘল মাছ এটা পাইছোঁ ইয়াত। আৰু এইটো এটা হাইড্ৰজেন এটমৰ মাছটো দেখিছোঁ ইমান সৰু, ইমান ডাঙৰ প্ৰব্লেম আৰু। তো এইটো লিখি থাকোঁতে বহুত টাইম গুচি যায়গৈ। ঠিক আছে, এনেকুৱা যেনেকৈ আৰু কিছুমান আছে প্লাংকছ কনষ্টেণ্টৰ ভেলু, আমাৰ স্পীড অফ লাইটৰ ভেলু ইত্যাদিবোৰ বহুত দীঘলীয়া নাম্বাৰ পাওঁ। চ' এনেকুৱাবিলাক নাম্বাৰ আমাৰ যোগ বিয়োগ পূৰণ কৰোঁতে বহুত প্ৰব্লেম হৈ যায় আৰু টাইম বেছি দৰকাৰ হয়। ঠিক আছে, এইবিলাক যিবিলাক ডিফিকাল্টিজ আছে এইবিলাক অভাৰকাম কৰিবলৈ আমি চাইণ্টিষ্টবিলাকে চাইণ্টিফিক নটেশ্যন বা এক্সপনেনচিয়েল নটেশ্যন নামৰ এটা মেথড উলিয়ালে, য'ত আমি নাম্বাৰবোৰ n ইনটু 10⁻n বুলি ৰিপ্ৰেজেণ্ট কৰোঁ। ইয়াত এই স্মল nটোৱে এক্সপনেণ্ট, ঠিক আছে, এক্সপনেণ্ট বুজাই হ'ব। তাৰপিছত ই পজিটিভ বা নিগেটিভো হ'ব পাৰে। ঠিক আছে, আৰু এই কেপিটেল Nটো 1 to 10 ভিতৰত থাকে। হ'ল, ফৰ এক্সাম্পল আমি 232.508, ঠিক আছে, ইয়াক আমি যদি চাইণ্টিফিক নটেশ্যনত এক্সপ্ৰেছ কৰিবলগীয়া হয় 2.32508 ইনটু 10⁻², দশমিকটো আমি দুঘৰ আগলৈ আহিলোঁ, 32 আগলৈ আহিলোঁ, 2.32 হৈ গ'ল, এইটো 2.32508 ইনটু 10⁻², দুঘৰ আগলৈ অহাৰ কাৰণে আমি গ'লোঁ 10⁻²। নেক্সট আমি 0.0016, এইটো এটা এক্সাম্পল। এইটো আগত 4টা শূন্য আছে, ত' ইয়াত আমি ডাইৰেক্টলি লিখিব 10⁻⁻4, এইটো 116টো আমি 1.6 কৰি দিলোঁ, বছ, ই আকৌ চাইণ্টিফিক নটেশ্যনত এক্সপ্ৰেছ কৰি দিয়া হৈ গ'ল। এতিয়া আমি চাইণ্টিফিক নটেশ্যনৰ মাল্টিপ্লিকেশ্যন চাম। আমি চাইণ্টিফিক নটেশ্যনত দিয়া সংখ্যাবিলাক মাল্টিপ্লাই কেনেকৈ কৰিম। চ' এটা প্ৰথম এক্সাম্পল হ'ল আমি 5.6 ইনটু 10⁵ ইনটু 6.9 ইনটু 10⁸ ইয়াত আমি 10⁸ আৰু 10⁵ এক্সট্ৰা কৰি ল'লোঁ প্ৰথমতে, তাৰপিছত 5.6 আৰু 6.9 দুটা এক্সট্ৰা কৰি দিলোঁ। তাৰপিছত এতিয়া এটা ল'ৰা আমি পাইছিলোঁ, a⁻m ইনটু a⁻m ইনটু a⁻n ইজিকেল টু a⁻m প্লাছ n হ'ল। এই ল'টো মতে যদি আমি চাওঁ এইটো 10⁵ প্লাছ 8 হৈ যাব। বাকী 5.6 ইনটু 6.9 আমি এক্সট্ৰাকৈ মাল্টিপ্লাই কৰিলোঁ, তো 8×5 13, তো 10⁻13। তো অভাৰঅল আনচাৰটো আমি পালোঁগৈ, দুইটা মাল্টিপ্লাই কৰিলে 38.64 ইনটু 10⁻13। নেক্সট আমি ডিভিজন অফ চাইণ্টিফিক নটেশ্যন, ইয়াত আমি এইটো ল ইউজ কৰোঁ, a⁻m ডিভাইডেড বাই a⁻n ইজিকেল টু a⁻m মাইনাছ n। আমি এটা এক্সাম্পল দি চাওঁ, 2.7 ইনটু 10⁻³ ডিভাইডেড বাই 5.5 ইনটু 10⁴। ঠিক আছে, 2.7 আৰু 5.5 আমি এক্সট্ৰা কৰি ল'লোঁ, আৰু 10⁻³ ডিভাইডেড বাই 10⁴ এইটো এক্সট্ৰা কৰি দিলোঁ। এতিয়া আমি এই ল'টো মই যদি লিখোঁ 10⁻³ আৰু 10⁴, এইটো 4টো ওপৰলৈ গুচি গ'লে মানে 10⁻³ মাইনাছ 4, -3 হ'লে গ'ল 10⁻⁻7 আমি পালোঁ, যোগ কৰি দিলোঁ, বিগ চিনটো আগত ৰৈ গ'ল। তো এইটো ডিভাইড কৰি দিয়াৰ লগে লগে 2.7 আৰু 5.5 ডিভাইড কৰিলে 0.4909, এইটো হ'ল আমাৰ আনচাৰ। ঠিক আছে,
নেক্সট আমি এডিশ্যন এণ্ড ছাবট্ৰেকশ্যন যাব লাগিব। এডিশ্যন এণ্ড ছাবট্ৰেকশ্যন ডাইৰেক্ট চিমিলাৰলি আমি এক্সাম্পলটো চাই বুজোঁ। আমি 6.65 × 10⁴ প্লাছ 8.95 × 10⁵। এতিয়া আমি এই এক্সপনেণ্ট কেইটা প্ৰথমতে আমি ইয়াত চেম বনাই ল'ব লাগিব। এইটোৱে আমি ইম্পৰ্টেণ্ট দিব লাগে যে আমি সদায় বিয়োগ আৰু যোগত এক্সপনেণ্ট কেইটা চেম বনাই ল'ব লাগে। ঠিক আছে, এতিয়া 6.5 × 10⁴ আৰু এইটো 8.95 10⁵টোক আমি 10⁴ কনভাৰ্ট কৰি দিব লাগিলে এইটো 8.95 টো 0.895। ঠিক আছে, আমি এঘৰ পিছলৈ লৈ গ'লো ইয়াক, তেতিয়া 10⁴ হৈ গ'ল 0.895 × 10⁴। চ' 6.65 আৰু 8.95 এইটো আমি এক্সট্ৰা কৰিলোঁ আৰু 10⁴ টো আমি কমন লৈ ল'লোঁ। চ' এইটো যোগ কৰি দিয়াৰ লগে লগে আমি কি হ'ল 7.545 × 10⁴। এইটোৱে আমাৰ আনচাৰ। তো বিয়োগৰ ক্ষেত্ৰতো একেই চিমিলাৰ হয়, আমি এক্সপনেণ্ট কেইটা চেম কৰি ল'ব লাগে। নেক্সট আমি আনচাৰ্টেনিটি ইন মেজাৰমেণ্টত ছিগনিফিকেণ্ট ফিগাৰ পাওঁ। তো ছিগনিফিকেণ্ট ফিগাৰ মানে হয় কি? ছিগনিফিকেণ্ট ফিগাৰ হ'ল কিছুমান মিনিংফুল ডিজিট, অৰ্থ থকা ডিজিট, মানে যিবিলাক আমি জোখ মাখ কৰোঁতে যিবিলাক ডিজিটৰ বিষয়ে আমি চিয়'ৰ, সেইবিলাক ডিজিট। ঠিক আছে, এইবিলাক ডিটাৰমাইন কৰা কিছুমান ৰুলছ আছে। এই ৰুলছবিলাক আমি চাওঁ। প্ৰথম ৰুলটো হ'ল অল নন জিৰ' ডিজিটছ আৰ ছিগনিফিকেণ্ট। তাৰমানে হ'ল যিবিলাক নাম্বাৰত জিৰ' নাথাকে, ঠিক আছে, যিবিলাক নাম্বাৰত জিৰ' নাথাকে সেইবিলাক চব নাম্বাৰে ছিগনিফিকেণ্ট। ফৰ এক্সাম্পল হিচাপে 552, 552, 9.982, 21952। ইয়াত 552ত 3টা ছিগনিফিকেণ্ট ফিগাৰ আছে, 9.982ত 4টা ছিগনিফিকেণ্ট ফিগাৰ, আৰু 2195টোত আমি 5টা ছিগনিফিকেণ্ট ফিগাৰ পালোঁ। চ' মানে সকলো নন জিৰ' ডিজিটেই হ'ল ছিগনিফিকেণ্ট। ছেকেণ্ড ৰুলটো আমাৰ জিৰ' প্ৰেচিডিং টু ফাৰ্ষ্ট নন জিৰ' ডিজিটছ আৰ নট ছিগনিফিকেণ্ট। তো ৰুলটো বুজিলোঁ আমি। প্ৰথমতে আমি এটা এক্সাম্পল ল'লোঁ 0.01, তাৰপিছত 0.025, তাৰপিছত 0.005। এতিয়া আগত যিকেইটা শূন্য লাগি আছে ইয়াত 0.01ত এই দুটা শূন্য আমি কাটি দিছোঁ, ইয়াত 3টা শূন্য কাটিছোঁ। এইকেইটা কাটি দিয়া কাৰণটো হ'ল কি, এইকেইটা শূন্য ছিগনিফিকেণ্ট নহয়। তো ইয়াত অকল 1টো ছিগনিফিকেণ্ট, ইয়াত 25টো ছিগনিফিকেণ্ট, ইয়াত অকল 5টো ছিগনিফিকেণ্ট, বাকী শূন্যকেইটা নহয়। তো প্ৰথমটোত আমি এটা ছিগনিফিকেণ্ট ফিগাৰ পালোঁ, ছেকেণ্ডটোত 2টা, আৰু থাৰ্ডটোতো 2টা। 0 বাদে বাকী ডিজিটকেইটা ছিগনিফিকেণ্ট ইয়াত। তিন নম্বৰ ৰুলটো আমাৰ কৈছে কি, জিৰ'জ বিটুইন টু নন জিৰ' ডিজিটছ আৰ ছিগনিফিকেণ্ট। এতিয়া আমি যদি এনেকুৱা এটা নাম্বাৰ পালোঁ, যিটো নাম্বাৰ, ঠিক আছে, আগতো একেবাৰে আগফালে থকাটো আৰু একেবাৰে পিছফালে থকা টু নন জিৰ' ডিজিট যদি হয়, আৰু মাজত যদি জিৰ' সোমাই থাকে, এনেকৈ ফৰ এক্সাম্পল 2007 ইয়াত আছে, 5.02 আছে, 6.0095, ঠিক আছে, ইয়াত 27, ইয়াত 5 আৰু 2, আৰু 6.9 আৰু 5, এইকেইটাৰ মাজত জিৰ' সোমাই আছে। চ' এতিয়া 2007ত ইয়াত জিৰ'কেইটাও কনচিডাৰ কৰিম আমি ছিগনিফিকেণ্ট ফিগাৰ হিচাপে। ইয়াত 5.02টোত আমি জিৰ'টো কনচিডাৰ কৰিম। ঠিক আছে, এতিয়া প্ৰথমটোত আমি 2007ত 4টা ছিগনিফিকেণ্ট ফিগাৰ, 5.02টোত 3টা, 6.9005ত আমি 5টা ছিগনিফিকেণ্ট ফিগাৰ পাম। নেক্সট আমাৰ ৰুল নম্বৰ 4 আছে, জিৰ'জ এট দি ৰাইট এণ্ড অফ দ্য নাম্বাৰ আৰ ছিগনিফিকেণ্ট ইন দ্য নাম্বাৰ কণ্টেইনছ এ ডেচিমেল পইণ্ট। চ' এইটো ৰুলটো আমি এটা এক্সাম্পলৰ পৰা বুজোঁ। আমি এক্সাম্পলটো লৈছোঁ 0.0100। ইয়াত প্ৰথম 0.02 এইটো এটা কাটি দিলোঁ। তাৰ কাৰণটো হ'ল কি, এইটো ছেকেণ্ড ৰুলৰ মতে এইটো ছিগনিফিকেণ্ট নহয়। তো পিছত আছে আমাৰ 100। তো 1টোতো দশমিকৰ পিছত আছে, আৰু পিছৰ জিৰ'কেইটা এটা নন জিৰ' ডিজিটৰ পিছত লাগি আছে। চ' ৰাইট হেণ্ড ছাইডত আছে। চ' এইকেইটাকো আমি কনচিডাৰ কৰিম ছিগনিফিকেণ্ট ফিগাৰ হিচাপে। চ' 100টো এই গোটেই 100টো 3টা ছিগনিফিকেণ্ট ফিগাৰ হৈ যাব আমাৰ। ঠিক আছে, চ' ছেকেণ্ড এক্সাম্পল আমাৰ 2.0। ইয়াত দশমিকৰ পিছত যদি জিৰ' থাকে, তো এইটো ছিগনিফিকেণ্ট, ইয়াত 2টা ছিগনিফিকেণ্ট ফিগাৰ হ'ব। নেক্সট আমাৰ 5.00, ইয়াত আমি 3টা ছিগনিফিকেণ্ট ফিগাৰ পাম। নেক্সট আমাৰ বহুত ইম্পৰ্টেণ্ট ৰুল, এইটো কি হৈছে, টাৰ্মিনেল জিৰ'জ আৰ নট ছিগনিফিকেণ্ট ইফ দেয়াৰ ইজ ন' ডেচিমেল পইণ্ট। ঠিক আছে, আমি যিকোনো এটা নাম্বাৰ পালোঁ, যিটো আমি 100 হওক, আমাৰ 500, 5000 এনেকুৱা টাইপৰ যিবিলাক যদি নাম্বাৰ থাকে, ঠিক আছে, এনেকুৱাবিলাক নাম্বাৰ এই লাষ্টত যদি জিৰ'ত এণ্ড হৈ গৈছে, ঠিক আছে, এইবিলাক নাম্বাৰ জিৰ'খিনি আমি ছিগনিফিকেণ্ট বুলি নধৰোঁ, অকল
নন জিৰ' ডিজিটটোহে ছিগনিফিকেণ্ট বুলি ধৰিম আমি। চ' এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট আমাৰ। কিন্তু এতিয়া ইয়াত 100.0 আৰু 100ৰ পিছত দশমিকডাল লগাই দিলোঁ, ঠিক আছে। এইকেইটা ক্ষেত্ৰত কিন্তু আমি আকৌ দশমিকৰ পিছৰ সংখ্যাটো কাউণ্ট কৰিব লাগিব আৰু গোটেই জিৰ'কেইটাও কাউণ্ট কৰিব লাগিব। 100টোত এই দশমিকটো ইয়াত 100.0টোত এতিয়া 4টা ছিগনিফিকেণ্ট ফিগাৰ হ'ব, 100টোত 3টা ছিগনিফিকেণ্ট ফিগাৰ হ'ব। এইটো বহুত ইম্পৰ্টেণ্ট ৰুল। যদি দশমিকটা আহি যায় তেতিয়া আমি গোটেইখিনি বস্তু কাউণ্ট কৰিব লাগিব। চ' নৰ্মেলি আমি 100, 1000, 5000 এইকেইটা চাওঁ। 100ক আমি 1 × 10⁻², আৰু 1000ক আমি 1 × 10⁻³ এই 5000টোক আমি 5 × 10⁻³ এনেকৈ আমি এক্সপ্ৰেছ কৰিব পাৰোঁ, ঠিক আছে। এতিয়া আমি এই 10⁻², 10⁻³ 10⁻³ যিকেইটা আছে আমি এইকেইটা ডাইৰেক্ট আমি ছিগনিফিকেণ্ট বুলি আমি ছিগনিফিকেণ্ট ফিগাৰ নহয় বুলি আমি ধৰিব পাৰোঁ, ঠিক আছে। ইয়াত অকল 100ত 1 আৰু 1000ত 1টো আৰু 5000ত 5টো ছিগনিফিকেণ্ট ফিগাৰ হৈ পৰিলে আমাৰ, ঠিক আছে। এনেকৈ এক্সপনেণ্ট ফৰ্মত 10⁻, আমাৰ এক্সপনেণ্ট ফৰ্মত যদি পাওঁ আমি যিকোনো সংখ্যা, তেতিয়া সি ছিগনিফিকেণ্ট নহয়। লাষ্টত আমাৰ মোষ্ট ইম্পৰ্টেণ্ট ৰুল ইয়াত লিখি দিছোঁ, ইট শুড বি নোটেড ডেট both constant and quantities of real world objects have infinite number of significant figure, ঠিক আছে। যদি আমাৰ ৰিয়েল ৱৰ্ল্ডৰ আমাৰ কিছুমান যদি এক্সাম্পল পাওঁ, যেনেকৈ 2 balls বা 20 eggs, ঠিক আছে, আৰু যিকোনো টাইপ অফ কনষ্টেণ্ট পাওঁ, যদি আমি যদি কনষ্টেণ্ট যিবিলাক আমাৰ ইউনিভাৰ্চেল কনষ্টেণ্ট হয়, যেনেকৈ প্লাংকছ কনষ্টেণ্ট আহি গ'ল বা আমাৰ পাই এনেকুৱা টাইপৰবিলাক কনষ্টেণ্টবিলাক যদি আমি পাই যাওঁ, চ' এইবিলাক কনষ্টেণ্টৰ ইনফাইনিট নাম্বাৰ অফ ছিগনিফিকেণ্ট ফিগাৰ হয়, ঠিক আছে। এতিয়া ফৰ এক্সাম্পল এভোগাড্ৰছ নাম্বাৰটো যিটো এনেই আমাৰ 6.023 × 10⁻23 হয়, ঠিক আছে। এতিয়া যে আমি 10⁻23টো দেখি পিনে অকল 6.023 দেখি আমি 4টা ছিগনিফিকেণ্ট ফিগাৰ বুলি লিখি থৈ গুচি আহোঁ, এইটো আমাৰ ভুল হৈ যাব। চ' এতিয়া ইয়াত আমাৰ ইনফাইনিট নাম্বাৰ অফ ছিগনিফিকেণ্ট ফিগাৰ হ'ব, কাৰণ এভোগাড্ৰছ নাম্বাৰটো এটা কনষ্টেণ্ট হয়, ঠিক আছে। এনেকৈ প্লাংকছ কনষ্টেণ্ট, লাইটৰ কনষ্টেণ্ট, ঠিক আছে, স্পীড অফ লাইটৰ কনষ্টেণ্টটো, এইবিলাকৰ ইনফাইনিট নাম্বাৰ অফ ছিগনিফিকেণ্ট ফিগাৰ। আৰু ৰিয়েল ৱৰ্ল্ডৰ যদি আমি কিবা এক্সাম্পল পাওঁ, স্পেচিফিক যদি আমি এক্সাম্পল পাওঁ, তেতিয়া ইনফাইনিট নাম্বাৰ অফ ছিগনিফিকেণ্ট ফিগাৰ হ'ব। আদাৰৱাইজ এনি টাইপ অফ চাইণ্টিফিক নোটেশ্যন নাম্বাৰ দিয়া থাকে চাইণ্টিফিক নোটেশ্যনত, 8.256 × 10⁻³ এইটো এটা চাইণ্টিফিক নোটেশ্যন, 4.02 × 10⁻², এইটো এটা চাইণ্টিফিক নোটেশ্যন। ইয়াত আমি এইটো 8.256 এই পৰ্চনটোহে আমি ছিগনিফিকেণ্ট ফিগাৰ বুলি কাউণ্ট কৰিম। বাকী 4.02টো, বাকী যিটো আমাৰ চাইণ্টিফিক 10⁻³ 10ৰ যিটো আমাৰ পাৱাৰ যিটো নাম্বাৰ আছে, আমি এইকেইটাক আমি কনচিডাৰ নকৰোঁ চাইণ্টিফিক নোটেশ্যনত। নেক্সট আমি মাল্টিপ্লিকেশ্যন অফ ছিগনিফিকেণ্ট ফিগাৰ চাওঁ। ইয়াত আমি এটা এক্সাম্পল লৈ পিনে চাইছোঁ, 2.5 × 1.25, চ' এইটো 3.125 আমাৰ ইয়াৰ মতে মাল্টিপ্লাই কৰিলে মানে 3.125 হ'ব, ঠিক আছে। কিন্তু যদি আমি ইয়াত 3.125 ডাইৰেক্ট আনচাৰ বুলি লিখি দিওঁ, তেতিয়া ভুল হৈ যাব। আমি এতিয়া এই যিটো ডিজিট মাল্টিপ্লাই কৰিলোঁ, সেই দুটা ছিগনিফিকেণ্ট ফিগাৰ চাব লাগিব। এটাত আছে 2.5ত এতিয়া 2টা ছিগনিফিকেণ্ট ফিগাৰ, আৰু 1.25ত আছে 3টা ছিগনিফিকেণ্ট ফিগাৰ। চ' আটাইতকৈ কম ছিগনিফিকেণ্ট ফিগাৰ আমাৰ কোনটো নম্বৰত আছে, 2.5ত যদি 2টা, তো আমি আনচাৰটো আমি 2টা কৰি দিব লাগিব। চ' এইটো 3.1 ইজ দ্য কাৰেক্ট আনচাৰ। নেক্সট আমি হৰণৰ ক্ষেত্ৰত চাওঁ। হৰণৰ ক্ষেত্ৰত এটা এক্সাম্পল আছে 36.48 / 12। ইয়াক যদি আমি হৰণ কৰোঁ, দশমিক দতাই 368 হৈ যাব। 12 হৰণ কৰিলে মানে 12 3 × 36, এটা 0 এটা দি দিলোঁ, 30 হৈ গ'ল। তাৰপিছত 4 × 48, 304, 12 304 বাৰ গ'ল। তো এতিয়া 36.48 40 দুটা সংখ্যা আগত দশমিক আছে। তো ইয়াৰ মতে যদি আনচাৰটো আমি পাতোঁ 3.04, যদি এনেকৈ পাতি থৈ গুচি আহোঁ, আমাৰ আনচাৰটো ভুল হ'ব। এতিয়া আমি যিটো নাম্বাৰ হৰণ কৰিলোঁ 36.48 আৰু 12, এতিয়া আমি 12 যেতিয়া হৰণ কৰিলোঁ 36.48ক, তেতিয়া 36.48 ইয়াত 4টা ছিগনিফিকেণ্ট ফিগাৰ আছে, আৰু 12টো 2টা ছিগনিফিকেণ্ট ফিগাৰ। তো আনচাৰটো আমি 2টা ছিগনিফিকেণ্ট ফিগাৰলৈ লৈ যাব লাগিব। এতিয়া আমি 3.04 জেগাত লিখিব লাগিব
3.0. এতিয়া আমি addition and subtraction of significant figure চাওঁ. So addition subtraction ৰুলটো একেই দুইটাতে. তো আমি তিনিটা সংখ্যা লৈ ললোঁ, এড কৰিম চাওঁ প্ৰথমতে 12.11, 18.0 আৰু 1.012. এই তিনিটা সংখ্যা যদি আমি এড কৰোঁ তেতিয়া আমি পাম 2 এফালে 1 আহিলে 10 1 11 1 ক'লে 1 1 2 3 31.122. ঠিক আছে, যোগ আৰু বিয়োগৰ ক্ষেত্ৰত আমি যিকেইটা নাম্বাৰ আমাৰ যোগ বিয়োগ কৰিবলৈ দিয়ে সেই নাম্বাৰকেইটা দশমিকৰ পিছফালে থকা আমাৰ যিকেইটা ডিজিট থাকিব দশমিকৰ পিছফালে আমি সেইকেইটা তাৰ আটাইতকৈ কম ছিগনিফিকেণ্ট ফিগাৰ কোনটো নাম্বাৰত আছে. ঠিক আছে, এতিয়া 12.11 এতিয়া দুটা ছিগনিফিকেণ্ট ফিগাৰ আছে দশমিকৰ পিছত, 18.0 এটা আছে আৰু 1.012 এতিয়া তিনিটা ছিগনিফিকেণ্ট ফিগাৰ আছে দশমিকৰ পিছত. চ' আনচাৰটো আমি 18.0 মতে লিখিব লাগিব, কাৰণ ইয়াৰ পিছফালে দশমিকৰ পিছত এটা ছিগনিফিকেণ্ট ফিগাৰ আছে. চ' আনচাৰ উইল বি 31.1 হ'ব, নট 31.122. এতিয়া আমি ছিগনিফিকেণ্ট ফিগাৰবিলাক মাল্টিপ্লিকেশ্যন, এডিশ্যন, ডিভিজন কৰোঁতে আমি ইহঁতক শ্বৰ্ট কৰিবলগীয়া আছিলে, যিটো ৰাউণ্ড অফ কৰা বুলি কয় আমি. ৰাউণ্ড অফ কৰা কিছুমান ৰুল আছে, আমি এক্সাম্পলৰ থৈ দি চাওঁ. প্ৰথমতে এক্সাম্পল হ'ল 1.386. এতিয়া আমি যদি 6টো ৰিমুভ কৰিব লাগে লাষ্টৰ সংখ্যাটো, যিটো সংখ্যা ৰিমুভ কৰিব লাগে সেই সংখ্যাটো যদি পাছতকৈ ডাঙৰ হয় তেতিয়া তাৰ আগৰ সংখ্যাটো আমি বঢ়াই দিব লাগিব এঘৰ. মানে এতিয়া 1.38টো আমি 1.39 কৰি দিব লাগিব. নেক্সট আমি আৰু এটা এক্সাম্পল আছে 4.334. এতিয়া আমি 4টো ৰিমুভ কৰিব লাগে লাষ্টৰ. যদি এইটো এতিয়া 4টো পাছতকৈ সৰু, যিহেতু এতিয়া আমি লিখিব লাগিব ডাইৰেক্ট আমি 4.33 লিখি দিলে হৈ যায়. এতিয়া প্ৰব্লেমটো হ'ল কি, আমি যিটো সংখ্যা ৰিমুভ কৰিব লাগে সেইটো যদি 5 আহি যায় তেতিয়া আমি কি কৰিব লাগিব. 5 আহিলে কিছুমান ৰুল আছে. এতিয়া আমি প্ৰথমতে চাই লৈছোঁ 6.35. এইটো আমি তেতিয়া এই তিনিটো যদি অড হয়, তাৰ আগৰ পাছৰ আগৰ সংখ্যাটো যদি অড হয় তেতিয়া আমি 6.4 লিখিব লাগিব. ঠিক আছে, সেইটো এতিয়া ভালকৈ বুজাই দিছোঁ চোৱা এই বস্তুটো. উদাহৰণ হিচাপে আমি ইয়াত দুটা এক্সাম্পল ল'লোঁ, এটা 2.25 আৰু এটা 2.250. এই দুইটা ক্ষেত্ৰত এতিয়া আমি যদি 5টো ৰিমুভ কৰিব লাগে ইয়াত, আমি নৰ্মেলি 5টো আগৰ সংখ্যাটো চাব লাগিব. যদি এইটো ইভেন নাম্বাৰ হয় তেতিয়াহ'লে আমি এজ ইট ইজ লিখিলে হৈ গ'ল. এতিয়া 2.25ৰ জেগাত আমি 2টো এজ 2.2 বুলি লিখিলে হৈ গ'ল, আৰু 2.25ৰ জেগাটো একেটাই হ'ব, 2.2 লিখি দিব পাৰিম আমি, কাৰণ 5ৰ আগৰ সংখ্যাটো ইভেন নাম্বাৰ. হ'ল। নেক্সট আমি যদি কেনেবাকৈ যদি অড নাম্বাৰ পাওঁ, যেনেকৈ ইয়াৰ ক্ষেত্ৰত 2.35 আছে, ইয়াত 2.350. চ' তেতিয়া অড নাম্বাৰ হ'লে মানে আমি যিটো আমি 5টো ৰিমুভ কৰিম, কিন্তু যিটো 3টো আছে সেইটো অড হোৱাৰ কাৰণে আমি 2.4 লিখিম. ইয়াত দুইটা ক্ষেত্ৰতে 2.4 লিখিম. ঠিক আছে, এইটোৱে আছিলে আমাৰ ৰাউণ্ড অফৰ ৰুল. চ' নেক্সট আমাৰ ডাইমেনশ্যনেল এনালাইচিছ. ঠিক আছে, লিখিছে যে দেয়াৰ ইজ এ নিড টু কনভাৰ্ট ইউনিটছ ফ্ৰম ওৱান ছিষ্টেম টু আদাৰ. দ্য মেথড ইউজ টু একম্প্লিছ দিছ ইজ কল্ড ফেক্টৰ লেভেল মেথড অৰ ইউনিট ফেক্টৰ মেথড অৰ ডাইমেনশ্যনেল এনালাইচিছ. ঠিক আছে, আমি এটা ইউনিটৰ পৰা আন এটা ইউনিটলৈ কনভাৰ্ট কৰা মেথডটোকে কোৱা হয় ফেক্টৰ লেভেল মেথড বা ইউনিট ফেক্টৰ মেথড বা ডাইমেনশ্যনেল এনালাইচিছ বুলি কয়. অলৰেডি এইবিলাক পাই আহিছোঁ আমি. চ' কিছুমান আমি ইয়াতে ৰিলেশ্যন কিছুমান দি দিছোঁ, যেনেকৈ মাইলৰ লগত য়াৰ্ডৰ কি ৰিলেশ্যন আছে, বা মাইলৰ লগত কিলোমিটাৰ কি ৰিলেশ্যন আছে. ঠিক আছে, কেজিৰ লগত গ্ৰামৰ কি ৰিলেশ্যন আছে, আমি সৰুতে কিছুমান পাই আহিছোঁ কেনেকৈ ধৰণে আমি কনভাৰ্ট কৰিব পাৰোঁ ইউনিটবিলাক. এইবিলাক আমি নৰ্মেলি গোটেই কেমেষ্ট্ৰিত পাই থাকিম আগলৈকে. চ' এইটো ইমান প্ৰব্লেম নহ'ব.
তোমালোকে নৰ্মেলি প্ৰেছাৰটো লিখি ল'বা, প্ৰেছাৰটো খুব ইম্পৰ্টেণ্ট হয়, প্ৰেছাৰ কনভাৰ্জনখিনি, এটমছফিয়াৰিক প্ৰেছাৰৰ লগত টৰ কি ৰিলেশ্যন, বাৰৰ লগত কি ৰিলেশ্যন, এইবিলাক মিলিমিটাৰ এইচৰ লগত কি ৰিলেশ্যন, এইখিনি দি থৈ দিয়া আছে, ইয়াত লিখি ল'বা। নেক্সট ক্লাছ আমি লজ অফ কেমিকেল কম্বিনেশ্যনছৰ বিষয়ে আলোচনা কৰিম।